নমস্কাৰ চাৰ্জিং জপলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম APSCৰ নতুন ৰিক্ৰুইটমেণ্টৰ ওপৰত। আপোনালোকৰ APSCৰ ফালৰ পৰা নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে তাৰ বিষয়ে আলোচনা কৰিম। এই এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব, পোষ্ট কেইটা আছে তাৰ ওপৰত আলোচনা কৰিম। আপোনাৰ পোষ্টটো আছিলে JDO Junior Development Officer হয় in Planning Service under Transformation and Development Department, Government of Assam। পোষ্ট আছিলে 9টা পোষ্ট আছিলে, 9 পোষ্ট। তাৰপিছত তাৰে আপোনাৰ ওপেন কেটেগৰী আছিলে 3টা, ওমেনৰ কাৰণে এটা আছে ৰিজাৰ্ভ, ওপেন কেটেগৰী 3টা। তাৰপিছত আপোনাৰ SC OBC MOBCৰ কাৰণে হ'ল 3টা, SCৰ কাৰণে এটা আছে, এটা পোষ্ট আছে, ST প্লেন এৰিয়াৰ কাৰণেও এটা পোষ্ট আছে, হিল এৰিয়াৰ কাৰণেও এটা পোষ্ট আছে। চ' টোটেল আপোনালোকৰ 9টা পোষ্ট আছে। আৰু আপোনালোকৰ চেলাৰী চাব পাৰে। চেলাৰী আপোনাৰ 22,000ৰ পৰা 97,000, 22,000 to 97,000। গ্ৰেড পে 9,400 গ্ৰেড পে হয়। তাৰপিছত এলিজিবল ক্ৰাইটেৰিয়া আপোনাৰ চিটিজেনশ্বিপ হ'ব লাগিব, আপুনি চিটিজেনশ্বিপ অসমৰ চিটিজেনশ্বিপ হ'ব লাগিব। তাৰপিছত এক্সচেঞ্জ ৰেজিষ্টাৰ চাৰ্টিফিকেট, আপোনাৰ যোনটো এক্সচেঞ্জ চাৰ্টিফিকেট সেইটো আপোনাৰ লাগিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনাৰ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ আইদাৰ ষ্টেটিষ্টিক, ইকনমিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰ ইকনমিক্স, ছ'চিয়লজি, এন্থ্ৰপ'লজি, ছ'চিয়েল এন্থ্ৰপ'লজি, social work, business administration, business management, geography, commerce as one of the subject. Preference shall be given to honors graduation. আপোনাৰ গ্ৰেজুৱেশ্যনত অনাৰ্ছ থাকিব লাগিব। যিকোনো বেচেলাৰ আপুনি যে BA পাছ কৰিছে তাত আপোনাৰ অনাৰ্ছ থাকিব লাগিব। জিঅ'গ্ৰাফি, তাৰপিছত ইকনমিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰ ইকনমিক্স, ছ'চিয়লজি এইবিলাকৰ আপোনালোকৰ অনাৰ্ছ থাকিব লাগিব। তাৰপিছত এজটো নট লেছ দেন 21 years ফৰ জেনেৰেল ওপেন কেটেগৰীৰ কাৰণে, মোৰ দেন 38 years। আপোনালোকৰ 38 yearsৰ ওপৰত নহ'ব, 30 years ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ST SCৰ কাৰণে বেলেগ হয়, 43 yearsৰ ST SC আৰু 41 yearsৰ OBC MOBC। চ' আপোনালোকে এজটো চাই ল'ব, যাৰ কেটেগৰী ৱাইজ বেলেগ হয়। তাৰপিছত আপোনালোকৰ ষ্টাৰ্টিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ফৰ্মটো, আপোনাৰ ষ্টাৰ্টিং ডেটটো হ'ল 25 তাৰিখ 3 মাহ 2025, মানে 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, মাৰ্চ মাহৰ 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন। তাৰপিছত ক্ল'জিং ডেটটো কেতিয়া হ'ব, 24 তাৰিখ 4 মাহ, এপ্ৰিল মাহৰ 24 তাৰিখলৈকে আপোনালোকৰ অনলাইন থাকিব। তাৰপিছত লাষ্ট ডেট আৰু এইটো আপোনাৰ পে'মেণ্ট কৰাৰ লাষ্ট ডেট হয়। বাকী আপোনাৰ সেইটো আছিলে 24 তাৰিখ যোনটো আছিলে সেইটো আপোনালোকৰ অনলাইন যোনটো ফৰ্ম ছাবমিট কৰিব লাগে সেইটোৰ কাৰণে, আৰু পে'মেণ্ট কৰাৰ হেৰিটো হ'ল 26 তাৰিখ 4 মাহ 2025। চ' আৰু টকাটো কিমান লাগিব, জেনেৰেলৰ কাৰণে 297.20 টকা লাগিব। তাৰপিছত OBC MOBCৰ কাৰণে 197.20, তাৰপিছত ST SCৰ কাৰণে 47.20। চ' এইখিনি আছিলে। আপোনালোকে যোনে যোনে কোৱালিফাইড হয়, তেখেতসকলে এপ্লাই কৰিব পাৰে। চ' আজিৰ ভিডিঅ' ইমানলৈকে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।